শক্তিপ্ৰাণ ৰাইজ নামটো আৰম্ভ কৰাৰ আগতে মই দুটা কথা কৈ ল'ব বিচাৰিছোঁ। আচলতে সময়ো বহুত হ'ল, কিন্তু হঠাৎ মনলৈ অহাৰ বাবে নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। আপোনালোকে জানেই যে বৰ্তমান ছ'চিয়েল মিডিয়াত নাগাৰা নামটো লৈ বহুত বিতৰ্ক চলি আছে। গতিকে এই বিতৰ্কই বিশেষকৈ আমাৰ নাগাৰা নাম প্ৰেমী আৰু পাঠক সমাজক বৰ বেয়াকৈ লজ্জিত কৰে। যেতিয়া নাগাৰা নামক অপমানিত কৰে, তেতিয়া আমাৰ দৰে পাঠকসকল নাগাৰা নাম প্ৰেমী বৰ বেয়াকৈ লজ্জিত হয়। নাগাৰা নাম আমাৰ অসমৰ সংস্কৃতি, আৰু যি পৌৰাণিক নাগাৰা নাম, পুৰণি নাগাৰা নাম হয়তো এতিয়া বহুত কমেই দেখিবলৈ পোৱা যায়। বৰ্তমান আমাৰ প্ৰজন্ম বুলিয়েই কৈছোঁ, বহুতো মহিলা পাঠক আছে, তেওঁলোকে কি কৰে, নাগাৰা নামৰ যিটো সুকীয়া মৰ্যাদা, সেইটো মৰ্যাদা এতিয়াও ধৰি ৰাখিব পৰা নাই। বৰ্তমান আপোনালোকে ছ'চিয়েল মিডিয়াত পাই আছে যে নাগাৰা নামৰ মাজত ইয়াত আহি অৰ্ধ উলংগ নাৰী আহি নৃত্য কৰে। গতিকে এইবিলাক নাগাৰা নামত শোভা নাপায়। এইখন আচলতে গুৰুৰ আসন, এইখন গুৰুৰ আসন। এই আসনখনত বৰ্তমান সময়ত এই আসনখনত পাঠকগৰাকীৰ এক সুকীয়া আসন থাকে, পাঠকগৰাকীৰ এক সুকীয়া আসন থাকে। আৰু সেই সুকীয়া আসন আপোনালোকে চাব, আমি যেতিয়া কাতি মাহত উঠি চাওঁ বা ভকত সেৱা পাতোঁ, উঠি চোৱা মানুহগৰাকীৰ আসনখন বেলেগকৈ পাতে। উঠি যিজনে চাই পাঠকগৰাকীৰ আসনখন বেলেগকৈ পাতে। কিয় পাতে? সেইখন আসনত যি টি ব্যক্তি বহিব নোৱাৰে, কেৱল পাঠকগৰাকীয়ে তাত বহিব পাৰে। ঠিক তেনেকৈ এইখন এখন গুৰু আসন। ইয়াত আহি কোনো অৰ্ধ উলংগ নাৰীয়ে যেতিয়া নৃত্য কৰিব, তেতিয়া তাৰ মৰ্যাদা ম্লান পৰি যায়। মানে নাগাৰা নামক অপমানিত কৰা হয়, শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি অপমানিত কৰা হয়। গতিকে বৰ বেছি নকওঁ। আৰু যে আমি যে এইটো প্ৰশ্ৰয় দি আছোঁ, আচলতে ইয়াক আমি ৰাইজেই প্ৰশ্ৰয় দি আছোঁ। আচলতে ৰাইজে ধৰিব লাগে, যদি নাগাৰা নামৰ সুকীয়া মৰ্যাদা তেওঁ উলংঘন কৰিছে, আপোনালোকে মাত মাতিব যে তোমাক এইটো কৰিবলৈ কোনে অধিকাৰ দিলে, নাগাৰা নামক ব্যভিচাৰ কৰিবলৈ তোমাক কোনে অধিকাৰ দিলে। যদি ৰাইজ সজাগ হয়, তেতিয়া নিশ্চয় নহয় নিশ্চয় এদিন সেই ককা দেউতাৰ দিনৰ নাগাৰা নাম নিশ্চয় এতিয়া ঘূৰি আহিব। গতিকে এইখিনিতে কৈছোঁ, তথাপিও যদি কিবা নকবলগীয়া কথা কওঁ আপোনালোকে ক্ষমা কৰিব। পৰম শ্ৰদ্ধাৰ শক্তিপ্ৰাণ ৰাইজ, এইখন এখন মহান অনুষ্ঠান। এই অনুষ্ঠানখনৰ আয়োজনৰ নামত বিভিন্নজনে বিভিন্ন ধৰণে দান বৰঙণি আগবঢ়াইছে।